Hello viewers, আজি যদি মই আপোনালোকক খুদো fragile, homicide আৰু malified এই কেইটা শব্দৰ যদি মই আপোনালোকক মিনিং হতো আপোনালোকৰ বাৰু কিমানে পাৰিব ইয়াতে কমেন্ট কৰি জনাবচোন চাওক আমি যেতিয়া ভকেবুলাৰি সাধাৰণতে পঢ়িবলৈ যাওঁ আমি কি কৰো একখিনিমান ভকেবুলাৰি লৈ লও হেয়া লাগিলে ইউটিউবৰ পৰাই হওক বা মানে অনলাইনে হওক বা বুকে হওক আমি কি কৰো একখিনিমান ভকেবুলাৰি লৈ লোৱাৰ পিছত আমি কি হয় পুৰা মুখস্থ মাৰিবলৈ আৰম্ভ কৰি দিও ওকে মুখস্থ কৰা লাগে ঠিকে আছে তাৰ পিছত আপোনালোকৰ কি হ'ব আপুনি যেতিয়া পঢ়িব পঢ়াৰ পিছত দেখিছে যে এক্সাম সময়লৈকে আপোনালোকে পাহৰি গৈছে বা বহুত বেছি দিন মনত নাথাকে বা আজি যদি যিখিনি পঢ়ি গৈছে আজি 10 দিনৰ পিছত যদি চাইছে হেয়া পাহৰি গৈছে কেলে কি আমি যেতিয়া এই এখিনিমান লৈ অকল মুখস্থ মাৰো যেটো নেকি খুব সহজ আৰু ৰং মেথড হয় গতিকে এই ৰং মেথডটো আপোনালোকে নকৰাকে কেনে ধৰণে আপোনালোকে ইয়াক ইমপ্ৰুভ কৰিব এতিয়া চাওক ভকেবুলাৰি মানে এডিআৰই হওক বা যিকোনো কম্পিটিটিভ এক্সামে নহওক কিয় ভকেবুলাৰি বেষ্ট 30 to 40% কোৱেশ্চন আহে যাৰ ভকেবুলাৰি ভাল তেওঁৰ ইংলিশত পাৰফৰ্ম ভাল কাৰণ ভকেবুলাৰি আপোনাৰ নলেজ যদি ক্লিয়াৰ হৈ থাকিব যিকোনো এটা কোৱেশ্চন আপোনালোক ধৰিলক হেয়া আশিয়ে হওক বা জিয়ে নহওক কিয় তাত আপোনালোকে পাৰফৰ্ম কৰা যথেষ্টখিনি আপোনালোক সুবিধা হ'ব কাৰণ আপুনি ইংলিশটো বুজাত আপোনাৰ সুবিধা হ'ব গতিকে সব বস্তু মুখস্থ কৰি নহয় আপোনালোকে হেখিনি কেনেকৈ কৰিব স্মাৰ্টলি কেনেকৈ আপোনালোকে পঢ়িব এনেকৈ কি স্মাৰ্ট টেকনিক ইউজ কৰিব লগতে আপোনালোকে টাইম কেনে ধৰণে বচাব এই সকলোখিনি আজি আমি ডিসকাস কৰিম গতিকে ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব অকল স্কিপ নকৰাকৈ আৰু যদি হে ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ এন্ড কমেন্ট কৰিবলৈ কিন্তু নাপাহৰিব প্ৰথমে যেতিয়া আপোনালোকে ভকেবুলাৰি পঢ়িব কেনে ধৰণে পঢ়িব সব প্ৰথমতে যেনিবা এটা ওয়াৰ্ড ললে ওয়াৰ্ড লোৱাৰ পিছত আপোনালোকে কি কৰিব ফাৰ্ষ্টে অফ কোৰ্স আপোনালোকে কি কৰিব তাৰ মিনিং তো চাবলৈ যাব এতিয়া চাওক মিনিং তো আপোনালোকে জানিবলৈ ট্ৰাই কৰিব মুখস্থ নহয় আপোনালোকে মিনিং এটা জানাৰ পিছত অন্তত তাত কি কৰিব তিনটা মান এক্সাম্পল চাব যাতে আপোনাৰ মনত থাকে এতিয়া চাওক মই এক্সাম্পলৰ কাৰণে কৈছো প্ৰিষ্টিন এতিয়া প্ৰিষ্টিন এটা ডিফিকাল্ট ওয়াৰ্ড হয় সাধাৰণতে আমাৰ পতককে মনত নাথাকে প্ৰিষ্টিন মানে কি হয় সাফা বা আপোনালোকে ফ্ৰেছ থকা প্ৰিষ্টিন মানে সাফা প্ৰিষ্টিন মানে সাফা প্ৰিষ্টিন মানে সাফা এনেকে আপোনালোকে কৰাৰ পিছত আপোনালোকে কি কৰিছে নেক্সট আকৌ এটা ভকেবুলাৰি লে গল তেনে ধৰণে আপোনালোকে আৰু 10টা পঢ়ি লৈছে তাৰ পিছত দেখিব যে আপোনালোকৰ মানে অলপ দিনৰ পিছত হেতু মনত নাথাকে কাৰণ হে মেথডটোই আপোনালোকৰ ৰং হয় আপোনালোকে জাস্ট মিনিংটো জানিবলৈ চাব মিনিংটো জনাৰ পিছত আপোনালোকে কি কৰিব তাৰে 2-3টা মান এক্সাম্পল ভাবিব নিজে ভাবিবলৈ চাব মানে নিজে মনতে ভাবিবলৈ ট্ৰাই কৰিব বা এটা সেন্টেন্স মেকিং কৰিবলৈ চাব আদাৰৱাইজ আপুনি কি কৰিব যে যিকোনো মানে চিন্তামান চাবলৈ চাব সে এক্সাম্পল আপুনি যদি এনে ধৰণে কয় মাই ৰুম ইজ ভেৰি মেছ বাট হিজ ৰুম ইজ প্ৰেষ্টিন তেতিয়া যেতিয়া আপোনাক তাৰ ৰুমটো বৰ লেতেৰাকে থাকে বা মোৰ ৰুমটো কিন্তু বহুত সফাকে থাকে দেই বা মই মোৰ ৰুমটো সফাকে ৰাখি খুব ভাল পাওঁ সেই তেতিয়া আপোনালোকে কি হয় চাওক আমি সাধাৰণতে কেনেকে ধৰণে ওয়াৰ্ড ইউজ কৰো ক্লিন হয়নে তো এতিয়া আপোনালোকে কি কৰিব ওয়াৰ্ডৰ অকমান ইউজ কৰাটো আপোনালোকে শিকিব মানে কেনে ধৰণে হয় তেতিয়া আমি কি সাধাৰণতে বস্তু আমাৰ ওয়াৰ্ড বিলাক ইউজ কৰোতে আমাৰ মনত থাকে নহয় তো গতিকে আপোনালোকে তেনে ধৰণে এক্সাম্পল মনত ৰাখিবলৈ ট্ৰাই কৰিব যেতিয়া আপোনালোকে এটা সেন্টেন্স হিচাপে তাক ইউজ কৰিবলৈ শিকিব নহয় তেতিয়া আপুনি চাব হে আপোনাৰ কাৰণে হল লাইফ মনত থাকিব আৰু প্লাস আপুনি তেনেকুৱা ধৰণৰ ৰিলেটেড যেনেকুৱা কোৱেশ্চনে নাহক কিয় আপোনালোকে সেই কোৱেশ্চনসমূহ পাৰিব সিমিলাৰলি আপোনালোকে প্ৰিষ্টিনৰ ক্ষেত্ৰত এনে ধৰণে ক'ব পাৰে যে হি ইজ ওয়াৰিং এ প্ৰিষ্টিন white shirt বা the car or the bike is 10 years old but it looks pristine এনে ধৰণে যেতিয়া আপোনালোকে এটা ইউজ শিকিব নহয় তেতিয়া আপোনালোকৰ কি হ'ব কনসেপ্টটো ক্লিয়াৰ হৈ যাব প্লাস কেনেকে ধৰণে আপোনালোকে ইউজ কৰিব পাৰিব হেতু আপোনালোকৰ ক্লিয়াৰ হ'ব এতিয়া চাওক আপোনাৰ এনেকুৱা ধৰণৰ লাগিব পাৰে মই যদি এনেকে পঢ়ো মোৰটো বহুত বেছি সময় লাগিব এনে ধৰণে আপোনালোকৰ সময় বেছি নালাগে কেলে নালাগে চাওক এতিয়া মই ধৰি লৈছো এডিআৰই কাৰণে 25 ডেজ ধৰি লৈছো আপুনি এদিনত 10টা পঢ়ক যদি 10টা পঢ়ে 25 ডেজত আপোনাৰ কিমান হ'ব বা এদিনত আপোনালোকে 20টা মনত ৰাখিবলৈ চাওক এদিনত 20টা ইমান বহুত বেছি হেৰি নহয় আৰু ইমান বহুত বেছি সময়ও নালাগে মই কৈছো না জাস্ট আপুনি 2-3টা এক্সাম্পল চাবৰ কাৰণে এটা ওয়াৰ্ড লৈছে মিনিং চাইছে তাৰ 3টা এক্সাম্পল নিছে ভাবিছে বা লৈছে আপোনাৰ কিমান সময় লাগিব ঠিক তেনে ধৰণে আপোনালোকে আৰু 20টা ওয়াৰ্ড শিকক এদিনত 20টাকে যদি ওয়াৰ্ড শিকে আপোনালোকে 25 দিনত আপোনালোকৰ কিমানটা ওয়াৰ্ড হ'ব হে আপোনালোকে নিজে ধৰিব পাৰিছে গতিকে আপোনালোকে কি কৰিব
হেতু হিচাপতে যাব এইখিনি পঢ়িব মুখস্থ কৰিব এটো হিচাপত যদি যাই নহয় আপোনাৰ লাগিব পাৰে যে মোৰ পতাপত হৈ গৈছে আৰু কিন্তু 10 দিনৰ পিছত 20 দিনৰ পিছত বা যেতিয়া পৰীক্ষাত বহিব তেতিয়া দেখিব যে নাই কেবাটাও খেলিমেলি হৈছে আৰু পৰীক্ষাত কি হয় যেতিয়া এমসিকিউ বেসড কোৱেশ্চন আহে তেতিয়া কি হয় অলমোস্ট ওয়ার্ড বিলাকৰ মিনিংটো অকমান সিমিলাৰ টাইপৰতে দিয়ে কনফিউজ হোৱাকে দিয়ে যেতিয়া আপোনালোকে এটা ইউজ শিকিব এক্সাম্পল হয় যেনেকৈ মই আপোনালোকৰ সেন্টেন্স ওয়াইজ মানে কৈছো তো হেতু হিচাপত যেতিয়া চাব আপোনালোকে কি হ'ব একদম ক্লিয়াৰ হৈ থাকিব আপোনাৰ মাইন্ডটো ডাইৰেক্টলি এক্সেক্ট কৰি দিব পাৰিব যে ইয়েস এটো আনসাৰ হয় vocabulary এটা পাইছে তাৰ মিনিংটো আপোনালোকে অসমীয়াত বা আপোনালোকৰ যেটো মাদাৰ টাং হয় যেনে ধৰণে হয় আপোনালোকে হেতু লৈছে আৰু হেতু পঢ়িছে হেতু বুজিছে হেতু নহয় অন্তত দুটা তিনটা এক্সাম্পল লব তেনেকে ধৰণে 20টা অন্তত ডেইলি আপোনালোকে টাৰ্গেট লওক যেহেতু আমাৰ ওচৰত সময় বহুত কম হয় গতিকে আপোনালোকে টাৰ্গেট লওক যে নহয় মই ইমানখিনি ক্লিয়াৰ কৰিম আৰু এটা এক্সাম্পল দিও ৰেডিয়েন্ট এটি ৰেডিয়েন্ট মানে কি হয় সব উজ্জ্বল এতিয়া আপোনালোকে ব্ৰাইট বা এনেকুৱা ধৰণৰ আপোনালোকে এক্সাম্পল এটা দিব পাৰে যে his smile is radiant এনে ধৰণৰ ক'ব পাৰে যেতিয়া আপোনালোকে সেন্টেন্স ওয়াইজ বস্তু এটা পঢ়িবলৈ যাব তেতিয়া কি হয় আপোনালোকৰ সেই কনসেপ্টটো ক্লিয়াৰ থাকিব ইয়াৰ পৰি চাও আপোনাক মই যেতিয়া কম এপল লগালগ আপোনালোকৰ APPL নাহে আপোনালোকক মই যেতিয়া এপল বুলি কম বা ধুনি বুলি কম ধুনিৰ স্পেলিংটো আপোনাৰ মাইন্ডলে নাহে আপোনাৰ মাইন্ডলে কি আহিব ধুনিৰ ইমেজটো মাইন্ডলে আহিব বা এপল বুলি কলে আপোনাৰ অফ কোৰ্স এপলটোৰ ইমেজ যিকোনো আমি সদায় কি হয় আমাৰ ব্ৰেইনে সাধাৰণতে ইমেজটো মনত ৰাখে গতিকে আপোনালোকে যিবিলাক বস্তু শিকিছে যি কেইটাই ওয়াৰ্ড শিকিছে সেই ওয়াৰ্ড কেইটা আপুনি কি কৰিব আপোনাৰ ডেইলি লাইফৰ লগত ৰিলেট কৰি আপুনি মানে ভাবিবলৈ ষ্টাৰ্ট কৰিব তাৰ এটা ইমেজ বনাবলৈ চাব যেনেকৈ মই এতিয়া আপোনাক কলো যে his smile is radiant এতিয়া আপোনালোকে হেতু ক্ষেত্ৰত আপোনালোকে লগালগ গম পাই গ'ল তাৰ হাঁহিটো মানে খুব ভাল এটা ধুনিয়া তো এনেকুৱা ধৰণৰ যেতিয়া হৈ যায় উজ্জ্বল এনেকুৱা ধৰণৰ হয় তো আপোনালোকৰ কি হয় আপোনালোকে খুব সহজে বস্তুবিলাক মনত ৰাখিবলৈ পাৰিব গতিকে আপোনালোকে সদায় হেতু হিচাপতে যাব সো মই যদি এটা কবলৈ যাও মেল মানে কি হয় বেয়া আৰু প্ৰেক্টিস মানে এটা মই যদি মেল প্ৰেক্টিস লগাই দিও তেতিয়া হলে মই জানো যে ভিডিওত যেসকলে চাই আছে প্ৰত্যেকই ইয়াৰ আনসাৰটো দিব পাৰিব গতিকে কিছুমান ওয়াৰ্ডৰ ক্ষেত্ৰত কি হয় ম্যাক্সিমাম ক্ষেত্ৰত কি হয় প্ৰিফিক্স বা সাফিক্স সমূহ একে ইউজ তেতিয়া আমি কি হয় বুজি পাও হেতু হিচাপতে আকৌ এতিয়া চাও আমি যেতিয়া আমাৰ ডেইলি লাইফত কিছুমান বস্তু ইউজ কৰো তো হেতু হিচাপতে আমি কি কৰিব পাৰো এই আমি যিবিলাক ভকেবুলাৰি পঢ়িছো হেয়ম আমি মানে তাত এপ্লাই কৰিব পাৰো এটা কি হয় আপোনাৰ লাগিব ধৰি লওক কোনোবা ডিউটি কৰি আছে কাৰবা চাকৰি কৰি আছে কাৰবা পঢ়িবলৈ সময় নাই এডিআই উচ্চ পাইছে কিন্তু পঢ়িবলৈ সময় নাই মোক আপুনি কক আপুনি গৈ আছে কৰবাত বা আপুনি খাই আছে বা কিবা ভাত খাইছে কিবা খাইছে কি খাইছে হেতু সময়তে আপুনি জাস্ট এটা ওয়াৰ্ড শিকিলে এটা ওয়াৰ্ড ডিকশনাৰি মানে গুগলত চালে সোৱাৰ পিছত আপোনালোকে কি কৰিছে হেখিনি সময়তে খাই আছে বা কৰবাত গৈ আছে হেখিনি সময়তে অন্তত তাৰ দুটা বা তিনটা এক্সাম্পল নিজে ভাবিবলৈ ষ্টাৰ্ট কৰি দিও কিছুমান বস্তু পঢ়িবৰ কাৰণে আপোনাক একদম মানে জায়গাত বহি লৈ আপুনি মানে বহুত বেছি সময় দিব লাগিব এনেকুৱাও নহয় যাৰ সময় আছে তো ভাল কথা তেওঁলোকে আৰু কিন্তু যাৰ সময় নাই এনে ধৰণৰ আপোনালোকে বস্তুবিলাক শিকিব পাৰে সাধাৰণতে আমাৰ কি হয় ভয় থাকে ইংলিশ বুলি কলে আমাৰ বহুত বেছি ভয় হৈ যায় হা কিন্তু আপোনালোকৰ যদি এই ভিডিওটো ইমানখিনি লাগে চাইছে মোক আপোনালোকে কমেন্ট কৰিব যে আপোনালোকৰ অকনমান হলো কনফিডেন্স বাঢ়িছে নে আৰু আপোনালোকৰ ভিডিওটো কেনেকুৱা লাগিছে মই আপোনালোকক এটা ওয়াৰ্ড কও মেলানকলি এতিয়া চাওক মেলানকলি মিন্স মিনিংটো কি হয় উদাস বা খুব দুখ লগা এনেকুৱা ধৰণৰ হয় আপোনালোকে আৰু পুৰা এনেকুৱা ধৰণৰ থাকে এতিয়া মেলানকলি মানে উদাস মেলানকলি মানে উদাস এনেকৈ যদি আপোনালোকে মনত ৰাখিব আপোনালোকৰ কি হ'ব হেতু আপোনালোকৰ মনত ৰাখিবলৈ অলপ প্ৰবলেম হ'ব কিন্তু মই যদি আপোনালোকক কেনেকুৱা কওঁ ধৰি লওক আমাৰ লগতে হৈ যাওক বা খুদ আপোনাৰ নিজৰে হৈ যাওক বা বেলেগ জাৰে নহওক কিয় একদম বলে পুৰা প্ৰেমত হি মানে দুখত আৰু ভাগি পৰি আছে তো তাৰ পুৰা ট্ৰেজেডি হৈ আছে একদম মেলানকলি আমি এনেকৈ কওঁ নহয় এইটো বস্তু মানে আপোনালোকে যেতিয়া বস্তুবিলাক ইউজ কৰিবলৈ চাব নহয় এতিয়া চাওক আপুনি কি কৰিছে হে ওয়াৰ্ডটো মনত ৰাখিবলৈ চাইছে মানে এনে এটা ইমেজিন কৰি লৈছে যে এই আমুক আপোনাৰ লগৰ কোনোবা বা এনেকুৱা লগৰ আপুনি বাক মানে একদম মেলানকলি এতিয়া আপুনি চাওক যেতিয়া আপুনি সেই বস্তুটো কি কৰিছে আমাৰ দিমাগত এনে আৰু জিটি মানে এটা বিছামিছি কাহিনী আমি ভৰাই লৈছো যে এনেকৈ ই বহুত মানে দুখী হৈ আছে তো সেই বস্তুটো কাকো কি কয় নেমনিক এনে ধৰণে আপোনালোকে কি কৰিব পাৰিব বস্তুবিলাক ৰিলেট কৰিব পাৰিব
এতিয়া চাওক মই যেতিয়া পঢ়িছিলোঁ মই নিজে এইখিনি টেকনিক ইউজ কৰিছিলোঁ সেইখিনি সময়ত মই আপোনালোকক এটা কথাই ক'ম কি হয় বস্তুবিলাক আমি যেতিয়া শিকিছোঁ আৰু মই আপোনালোকক এইটো নিশ্চয় মানে গেৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো যেতিয়া চাই আছে ভিডিঅ'টোত মই যিকেইটা ৱৰ্ড কৈছোঁ সেইকেইটা আপোনালোকৰ চিয়ৰ মনত থাকিব এতিয়া কি হয় আমি যেনেধৰণে এই ৱৰ্ডবিলাক এই ভকেবুলাৰীখিনি শিকিবৰ কাৰণে এটাতো মই ক'লোৱে নেক্সট আপোনালোকে কি কৰিব আপোনালোকে ৰিপিটেশ্যন কৰিব আৰু লগতে এটা কি কৰিব ৰাইট ডাউন টেকনিক ইউজ কৰিব দ্যাট মিন্স আপোনালোকে কি কৰিব আপোনালোকে যি পঢ়িলে আজি ধৰি লওক আজিৰ দিনটোত যিকেইটা পঢ়িলে সেইকেইটা আপোনালোকে লিখিবলৈ চাওক ঠিক আছে প্ৰথমতে আপোনালোকে যিকেইটা মুখস্থ কৰিলে মুখস্থ মিন্স কি মই আপোনালোকক এতিয়াও কৈছোঁ যে আপোনালোকে এনেধৰণে মনত ৰাখিব মুখস্থ মানে আপোনালোকক মই কৈছোঁ যে ৱৰ্ডৰ মিনিংটো শিকিছে শিকাৰ লগত আপুনি অন্ততঃ 3টা এক্সাম্পল চাইছে কেনেধৰণে হৈছে তেতিয়া আপোনালোকে কেতিয়াও নাপাহৰে তাৰপিছত ধৰি লওক আপোনালোকে ৰাতিপুৱা পঢ়িলে ৰাতি আপোনালোকে শুবৰ সময়ত বেছি টাইমটো নালাগে আপোনালোকে কি কৰিব মনত পেলাবলৈ চাব আজি মই এইকেইটা ৱৰ্ড শিকিলোঁ ৱৰ্ডকেইটা মনত পেলাবলৈ চাব তাৰপিছত আপুনি কি কৰিব লিখিব এতিয়া চাওক আপোনাৰ এনেকুৱা লাগিব মোৰটো মুখস্থ হৈ গ'ল লিখি মই কি কৰিম লিখিলে আমাৰ বহুত বেছি মনত ৰয় কাৰণ আমাৰ দিমাগে নহয় যেতিয়া আপোনালোকে লিখিব তেতিয়া আপোনালোকে বহুত বেছি কেটচ কৰিব পাৰে এতিয়া আপুনি যেতিয়া লিখিছে দিনততো আপোনালোকে 2-3টা এক্সাম্পল চাইছিলে এতিয়া আপোনালোকে যেতিয়া লিখিছে সেই লিখাৰ সময়খিনিত আপোনালোকে কি কৰিব আৰু 3টা এক্সাম্পল ভাবিব 3টা এক্সাম্পল আৰু বেছি লিখিবলৈ ট্ৰাই কৰিব এটা সেন্টেন্সবিলাকত আপোনালোকে কেনেকৈ ইউজ কৰিব সেইটো কৰিবলৈ ট্ৰাই কৰিব এনেকৈ যেতিয়া আপোনালোকে যাব মই কৈছোঁ এদিনত 20টা কৈছোঁ আপোনালোকে যদি বেছি পাৰে তো বেছি ভাল কথা কিন্তু সময় কম গতিকে অলপ বেছিকৈয়ে কৈছোঁ আপোনালোকে সেইটো হিচাপতে লওক আৰু মই ইমানটো গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকৰ ভকেব ক্লিয়াৰ হ'বই হ'ব আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লগতে ভকেবুলাৰী কেনেকৈ ধৰণে কেটচ কৰিব ইয়াত আপোনালোকক যদি বুজাত সহায় হৈছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিছতো যদি আপোনালোকৰ যিকোনো ডাউট থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামত DM কৰিব পাৰে এতিয়া চাওক আমাৰ ডেইলি লাইফত আমি কি হয় সাধাৰণতে ৱৰ্ডবিলাকৰ ব্যৱহাৰ নকৰোঁতে এনেকুৱা নহয় যে আপুনি ৱৰ্ডৰ মিনিংটো নাজানে এনেকুৱা হয় যে আমি ৱৰ্ডবিলাক মানে ইউজ নকৰোঁতে আমাৰ কি হৈ যায় মনলৈ নাহে এতিয়া চাওক এক্সাম্পল হিচাপত আমি ক'ব পাৰোঁ আমি সাধাৰণতে কি কওঁ চি ইজ বিউটিফুল এই বিউটিফুল ৱৰ্ডটো সলনি আপোনালোকে এলিগেণ্ট ক'ব পাৰে তো এনেধৰণে আপোনালোকে ৱৰ্ডবিলাক মানে ব্যৱহাৰবিলাক চাওক আপোনালোকে নিজে নিজৰ মানে নিজে যেতিয়া আপোনালোকে বহি আছে এনেই ফ্ৰী টাইমছত এটাত বহি আছে আপোনালোকে সেই ইমেজিন কৰিবলৈ চাওক যিকোনো এটা মানে চেণ্টেন্স কৈছে তাক আপোনালোকে কেনেধৰণে আৰু এনেধৰণে ক'ব পাৰে তো সেইটো বস্তু কৰিবলৈ চাব গতিকে এতিয়ালৈকে আপোনালোকক মই কি ক'লোঁ যে আপোনালোকে ভকেব কেনেকৈ কেটচ কৰিব ভকেব আপোনালোকে কেনেকৈ শিকিব কম দিনত আপোনালোকে কেনেকৈ লাৰ্ণ কৰিব এতিয়া আহিছোঁ আপোনালোকে ভকেবুলাৰী ক'ৰ পৰা পঢ়িব তো ভকেবুলাৰীৰ কাৰণে আপোনালোকে কি কৰিব পাৰে যিকোনো বুক ল'ব পাৰে মই বুক আপোনালোকৰ লগত যি আছে সেয়া পঢ়িব আৰু পাৰ্চনেলি আপোনালোকক এইটোৱে ছাজেষ্ট কৰিব পাৰোঁ যে একদম বেছিক বুলি আপোনালোকে ইউটিউবত চাৰ্চ কৰিব আপোনালোকে ওপৰতে পাবই 11 ঘণ্টা অলমষ্ট 12 ঘণ্টাই আৰু ধৰি লওক এটা মানে ধুনীয়াকৈ ভকেবুলাৰীৰ আপোনালোকৰ এটা ইউটিউবৰ লং ভিডিঅ' আছে আপোনালোকে সেই ভিডিঅ'টো চাব এতিয়া চাওক কি হৈছে এক্সামলৈকে সময় যথেষ্টখিনি আছে 25 দিন 30 দিন মই ধৰি লৈছোঁ বাদ দিয়ক 20 দিন বুলি ধৰি লৈছোঁ 11 ঘণ্টাৰ ভিডিঅ' ডেইলি 1 ঘণ্টাকৈ চাওক এনেধৰণে আপোনালোকে কি কৰিব পাৰে আপোনালোকৰ যিখিনি আপোনালোকৰ মানে ছাবজেক্টত আপোনালোকে উইক সেইসমূহ আপোনালোকে পঢ়িব পাৰে কাৰণ পঢ়েতো বহুত বেছিয়ে পঢ়ে মই এতিয়াও কৈছোঁ যে বহুত বেছিয়ে পঢ়াৰ পিছতো কিন্তু কি হয় 14 ঘণ্টা 15 ঘণ্টা বাৰু নহয় যিকি নহওক 12 ঘণ্টা 10 ঘণ্টালৈকে পঢ়ে তাৰপিছতো কিন্তু কোনোবা কি হয় ফেইলাৰ হৈ যায় ফেইলাৰ হৈ যোৱা কাৰণটো এইখিনিতে যে তেওঁলোকে এই সৰু কিছুমান স্মাৰ্ট মানে ৱে সেইবিলাক তেওঁলোকে মানে ইউজ নকৰে গতিকে আপোনালোকে সেইসমূহ ইউজ কৰিবলৈ চাওক শিকক বাকি যিকোনো আপোনালোকক যদি গাইড লাগে হেল্প লাগে এনি কোৱেৰি থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে যেতিয়াকৈ আজিলৈ এয়াই ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব বাই